চিন্তা কৰকচোন, 100 বছৰীয়া ইছলামিক দানৰ পৰম্পৰাটো হঠাৎ ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু কিয় হ'ল? ধৰ্মৰ নামত সম্পত্তি দান কৰাটো এতিয়া আইনী যুঁজৰ কাৰণ হ'ব পাৰেনে? ৱাকফ এমেণ্ডমেণ্ট এক্ট 2025ৰ কাৰণে দেশজুৰি বিতৰ্ক, ধৰ্মীয় পক্ষপাতিতাৰ অভিযোগ আৰু ঐতিহাসিক সম্পত্তি লোপৰ ভয়ৰ সৃষ্টি কৰিছে। কিন্তু এই আইনটো কি আৰু ইয়াৰ বিতৰ্কৰ কাৰণবোৰ কি? আহক আমি আলোচনা কৰোঁ। নমস্কাৰ বন্ধুসকল, চেনেললৈ শুভেচ্ছা জনাইছোঁ। আজি আমি আলোচনা কৰিম ভাৰতৰ বৰ্তমান সবাতোকৈ গৰম আলোচনা ৱাকফ এমেণ্ডমেণ্ট এক্ট 2025। ৱাকফ হৈছে ইছলামিক সমাজৰ এক পবিত্ৰ পৰম্পৰা য'ত সম্পত্তি ধৰ্মীয় বা সমাজ সেৱাৰ বাবে স্থায়ীভাৱে দান কৰা হয়। কিন্তু এই সংশোধনী আইনে এই পুৰণা পদ্ধতিটোক ধৰ্মীয় স্বাধীনতা, সম্পত্তিৰ অধিকাৰ আৰু চৰকাৰী নিয়ন্ত্ৰণৰ যুঁজলৈ ৰূপান্তৰিত কৰিছেনে, তাৰে আমি আলোচনা কৰিম। আজিৰ প্ৰধান প্ৰশ্নবোৰ আমি আলোচনা কৰিম যে প্ৰথম, নন মুছলিম বা নতুন ধৰ্মান্তৰিত মুছলমানসকলৰ বিৰুদ্ধে এই আইনক বৈষম্যমূলক বুলি কিয় কোৱা হৈছে? দশকজুৰি ৱাকফ সম্পত্তি একে ৰাতিতে লোপৰ কথাটো কিমান সত্য? চৰকাৰে সঁচাকৈয়ে কাগজ-পত্ৰ নথকা ৱাকফ ইছলামিক সম্পত্তিসমূহ দখল কৰিব বিচাৰে নেকি? বেআইনীৰে বিক্ৰী কৰা ৱাকফ সম্পত্তি শাস্তি কিয় কমোৱা হৈছে? আটাইতকৈ ডাঙৰ প্ৰশ্ন, এই আইনে ভাৰতৰ সংবিধানৰ ধৰ্মীয় স্বাধীনতাৰ আশ্বাসক ভংগ কৰেনে? ৱাকফ বাই ইউজাৰৰ নীতি বাতিল কৰি যে কাগজ-পত্ৰ নথকা সম্পত্তিক সুৰক্ষা দিছিল আৰু চৰকাৰী ক্ষমতা কেন্দ্ৰীভূত কৰাৰ এই আইনক মুছলমান স্বাস্থ্যখনৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি গণ্য কৰা হৈছে। কিন্তু সমৰ্থকসকলৰ মতে কয় ই স্বচ্ছতা আৰু জালিয়াতি ৰোধৰ বাবে। গতিকে সত্যপথ, আপুনি মুছলিম, হিন্দু বা অন্য যিকোনো ধৰ্মৰ হওক, এই আইনে সকলোকে প্ৰভাৱিত কৰিছে। ভিডিঅ'টো শেষলৈ চাওক, কাৰণ আপুনি যি জানিবলৈ ওলাইছে সেয়া হয়তো ভাৰতৰ আইনী ব্যৱস্থাৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী সলনি কৰিব পাৰে। আৰু আপোনাৰ মন্তব্যটো জনাব, এই আইন ন্যায়ৰ বাবে নে নিয়ন্ত্ৰণৰ বাবে? প্ৰথমে আমি আলোচনা কৰিম ৱাকফ কি। ৱাকফ হৈছে ইছলামিক আইনৰ এক ধাৰণা য'ত কোনো ব্যক্তিয়ে আল্লাহৰ নামত বা ধৰ্মীয় সমাজ সেৱামূলক কামত ব্যৱহাৰ হ'বলৈ মুভেবল বা ইমুভেবল দুটা প্ৰপাৰ্টিয়ে দান কৰে। এই দান কৰা সম্পত্তি প্ৰপাৰ্টি স্থায়ীভাৱে ৱাকফ হৈ পৰে। দানকৰ্তাই ইয়াক কেতিয়াও ঘূৰাই ল'ব নোৱাৰে এবাৰ যেতিয়া সম্পত্তিটো ৱাকফ হিচাপে দান কৰিব। তো ৱাকফ সম্পত্তি ৰাজ্যিক বৰ্ড এখন থাকে, ষ্টেট ৱাকফ বৰ্ড, যোনে পৰিচালনা কৰে। পৰিচালনা কৰোঁতে ষ্টেট ৱাকফ বৰ্ডে এজন মুতাৱলী নিযুক্তি দিয়ে। সেই মুতাৱলীয়ে সেই সম্পত্তিখিনিৰ ওপৰত যিমান অৰ্জন হ'ব, আয় হ'ব, সেইখিনি মুছলিম সমাজৰ ধৰ্মীয় কাম কাজত ব্যৱহাৰ কৰিব। কেন্দ্ৰীয় পৰ্যায়তো এখন বৰ্ড থাকে, ৱাকফ পৰিষদ থাকে। তো ৰাজ্যিক পৰ্যায়ত বা কোনো ৱাকফ বিবাদ ডিছপিউট যদি হয়, কেন্দ্ৰীয় পৰিষদে সেইখন পৰিচালনা কৰিছিল আগতে, যোনটো ৱাকফ আইন 1995ৰ জৰিয়তে এইটো পৰিচালনা কৰা হয়। Now, why the controversy over ৱাকফ এমেণ্ডমেণ্ট এক্ট 2025? ৱাকফ সংশোধনী আইন 2025ক লৈ কিয় বিতৰ্ক হৈ আছে? তো প্ৰথম কাৰণটো ৰেষ্ট্ৰিকশ্যনছ অফ ডনাৰ, দানকৰ্তাৰ ওপৰত নিষেধাজ্ঞা। আগতে কি আছিলে, এই আইনখন অহাৰ আগতে যিকোনো ধৰ্মৰ মানুহে ৱাকফ সম্পত্তি দান কৰিব পাৰিছিলে। চাই হিন্দু, মুছলিম, যিকোনো মানুহে, খ্ৰীষ্টানেই হওক, যিকোনো মানুহে ৱাকফ সম্পত্তি দান কৰিব পাৰিছিল। কিন্তু নতুন যোনটো সংশোধনী আইন আনিছে তাতে কেৱল মুছলিম ধৰ্মৰ মানুহে দান কৰিব পাৰিব। তাতেও এটা ক্ৰাইটেৰিয়া দিছে, এটা কণ্ডিশ্যন দিছে, দ্য পাৰ্চনছ অনলি প্ৰেক্টিচিং মুছলিম উইথ এটলিষ্ট 5 years অফ ৰিলিজনছ এডাৰেঞ্চ। কোনো মানুহে যদি মুছলিম ধৰ্ম গ্ৰহণ কৰিছে, তেওঁ কমচে কম 5 বছৰলৈকে সেইটো ধৰ্মত থকাৰ পিছতেহে তেওঁ ৱাকফ সম্পত্তি দান কৰিব পাৰিব। যদি 1 বছৰ 2 বছৰত কোনো মানুহে ধৰ্ম গ্ৰহণ কৰিছে, ই ৱাকফ সম্পত্তি হিচাপে দান কৰিব নোৱাৰিব। তো সমালোচকৰ মতে এই আইনে
নন মুছলিম আৰু নতুন ধৰ্মান্তৰিত মুছলমানসকলক বৈষম্য কৰে। আন ধৰ্মত যেনে হিন্দুৱে হওক, খ্ৰীষ্টানেই হওক, যিকোনো ধৰ্মতে হওক, এনেকুৱা কোনো ধৰণৰ বাধা নাই। তো সমালোচকৰ মতে গভৰ্ণমেণ্ট শুড নট interfere if someone wants to donate property in the name of their beliefs. তো সমালোচকে এইটোও কৈ আছে, এইটো আমাৰ যোনটো আৰ্টিকল 25ৰ পৰা 28 লৈকে ৰাইট টু ফ্ৰীডম অফ ৰিলিজনছ আছে, তাতেও ৰাইট টু ফ্ৰীডমটো ভংগ কৰিছে। চ' 1 নম্বৰ কাৰণ সমালোচকে এইটো কৈ আছে। 2 নম্বৰ কাৰণ হ'ল ৱাক বাই ইউজাৰ নীতি যোনটো আছিল বাতিল কৰা হৈছে, এভলিউশ্যন অফ ৱাক বাই ইউজাৰ। চ' ৱাক বাই ইউজাৰ এনেকুৱা এটা আইডিয়া আছিল আগতে যে যিকোনো ডকুমেণ্টছ নথকা সম্পত্তি যোনটো দীৰ্ঘদিন ধৰি ৱাক হিচাপে স্বীকৃতি দিয়া হৈছিলে। যেনেকুৱা এটা প্ৰপাৰ্টি আছিলে 200-300 বছৰ আগতে আমাৰ কোনো পূৰ্বপুৰুষে মছজিদ এটাৰ নামত দান কৰিছে। তো সেইটো তেতিয়া 200-300 বছৰ আগতে তাতে কোনো ডকুমেণ্টছ বা কোনো এগ্ৰিমেণ্ট, কোনো চেল ডিড কৰা নাছিলে। ডাইৰেক্ট সিহঁতে মছজিদৰ নামত বা কিবা ধৰ্মীয় সমাজ সেৱামূলক কামত দান কৰিছিল। তো সেইটো ৱাক সম্পত্তি হিচাপে আগতে গ্ৰহণ কৰা হৈ আছিলে। কিন্তু নতুন যোনটো আইন, সংশোধনী আইন আনিছে, তাতে এই ৱাক বাই ইউজাৰ নীতিটো এভলিউট কৰিছে, এইটো বাতিল কৰিছে। তো এনেকুৱা এটা কেছো আছিল 1976ত এটা কেছ আছিল চৈয়দ মহম্মদ চালিয়ে ভাৰ্চেছ মহম্মদ হানিফা, য'ত কি আছিলে এখন প্ৰপাৰ্টি, তেওঁলোকৰ ঘৰৰ আগত এখন প্ৰপাৰ্টি মছজিদৰ নামত 200-300 বছৰ আগতে সিহঁতৰ পূৰ্বপুৰুষসকলে তাতে মছজিদ চলি আছিলে, কোনো ধৰণৰ চেল ডিড নাছিলে। তো 200-300 বছৰ পিছত সিহঁতে কেছ কৰিছিল যে এইখন আমাৰ সম্পত্তি হয়, তো এইখন আমি ঘূৰাই ল'ব বিচাৰোঁ। তো ছুপ্ৰিম কোৰ্টত কেছখন চলিছিল আৰু 1976 ছুপ্ৰিম কোৰ্টে সিহঁতক কৈছিল যিহেতুকে এইটো 200-300 বছৰ দিলে এনেকৈ ধৰ্মৰ নামত চলি আছিলে, মছজিদ চলি আছিলে, ইমান দিনে একো হোৱা নাই, তো এইটো ৱাকফ প্ৰপাৰ্টি হিচাপে ছুপ্ৰিম কোৰ্টেও তেনেকৈ ডিক্লেয়াৰ দিছিলে। 3 নম্বৰ কাৰণটো হ'ল কণ্ট্ৰভাৰ্চিয়েল, গভৰ্ণমেণ্ট টেক অভাৰ অফ আনডকুমেণ্টছ প্ৰপাৰ্টিজ। যেনেকৈ অলপ আগতে আমি আলোচনা কৰিলোঁ যে কোনো সম্পত্তি 200-300 বছৰ আগতে যদি মছজিদ এখন চলি আছে, তো তাতেতো 200-300 বছৰ আগতে কোনো চেল ডিড বা কোনো কাগজ তেনেকুৱা দিয়া হোৱা নাছিলে। তো এতিয়া কি কৰিব, সেই তেনেকুৱা কালেক্টৰ, ডিষ্ট্ৰিক্ট কালেক্টৰে সেইবোৰ ছাৰ্ভে কৰিব। তো তাতে যদি তেনেকুৱা কাগজ ডকুমেণ্টছ নাপায়, তো সেই সম্পত্তিসমূহ কি কৰিব, চৰকাৰে নিজৰ অধীনত লৈ আহিব। সেইখন ৱাকফ হিচাপে স্বীকৃতি নিদিয়ে, তো সেইখন চৰকাৰী সম্পত্তি হৈ যাব পাৰে বুলি বিভিন্ন সমালোচকে এইটো ভয় কৰি আছে। 4 নম্বৰ বায়াছড ডিছপিউট ৰেজুলেশ্যন। চ' যোন ডকুমেণ্টছখিনি যোনে ডিষ্ট্ৰিক্ট কালেক্টৰে যিকোনো এটা সম্পত্তি আছে তাতে ডিছপিউট চলি আছে যে চৰকাৰে কৈ আছে যে এইখন চৰকাৰৰ সম্পত্তি আৰু ৱাক বৰ্ডে কৈ আছে যে এইখন ৱাক বৰ্ডৰ সম্পত্তি। তো সিহঁতৰ মাজত এটা ডিছপিউট আছে বিটুইন চৰকাৰ এণ্ড ৱাক বৰ্ড। তো চৰকাৰে এতিয়া নিযুক্তি দিব, এজন তাতে এপইণ্ট কৰিব জিলা কালেক্টৰ, তাক ছাৰ্ভে কৰিব দিব, ইনভেষ্টিগেট কৰিব দিব। তো চৰকাৰ আৰু ৱাক বৰ্ডৰ মাজত যোনটো ডিছপিউট, তাতে চৰকাৰী এজন মানুহে যায় তাতে ৰিপৰ্ট কৰিব যে এইখন ইনভেষ্টিগেট কৰি ৰিপৰ্ট কৰিব যে এইখন চৰকাৰৰ হয় নে ৱাক বৰ্ডৰ হয়। তো সমালোচকে মতে সিহঁতে কৈ আছে যে যিহেতু চৰকাৰৰ আৰু ৱাক বৰ্ডৰ ডিছপিউট, তো অভিয়াছলি চৰকাৰী নিযুক্তি দিয়া মানুহে তাতে চৰকাৰৰ ফেভৰতে ৰিপৰ্ট কৰিব বা চৰকাৰৰ ফেভৰতে কোৱা হ'ব। তাতে আৰু এটা কণ্ডিশ্যন কি হৈছে, যেতিয়ালৈকে সেই নিযুক্তি দিয়া এপইণ্ট কৰা মানুহজনে ৰিপৰ্ট নকৰিব, একো ৰিপৰ্ট নকৰিব আৰু 1 বছৰ 2 বছৰ 3 বছৰ, তেতিয়ালৈকে সেই সম্পত্তি আৰু ৱাক সম্পত্তি হৈ নাথাকিব। যদিও সেইখন পিছত ৱাক সম্পত্তি যদিও হোৱাৰো চান্স আছে বা হয়, কিন্তু যেতিয়ালৈকে ৰিপৰ্ট নকৰিব সেইখিনি ৱাক সম্পত্তি হৈ নাথাকিব। 5 নম্বৰ ৰিজন হ'ল নন মুছলিম মেম্বাৰ অফ ৱাক বৰ্ডছ। এনেকুৱা কোনো ধৰ্মতে নাই যোনটো ধৰ্মীয় কিবা সমাজ সেৱা কামত মুছলিম সেইটো ধৰ্মৰ বাহিৰে বেলেগ ধৰ্মৰ সদস্য থাকিব। কিন্তু নতুন ৱাকফ এমেণ্ডমেণ্ট এক্ট 2025ৰ যোনটো বৰ্ড হ'ব, তাতে নন মুছলিম মানুহেও তাতে বৰ্ডৰ মেম্বাৰ হ'ব পাৰিব। তো ৱাক বৰ্ডত এতিয়া
বিভিন্ন সমালোচনা কৰিছে। বেলেগ ধৰ্মৰ মানুহে মুছলিম মানুহৰ যোনটো নীতি ৰীতি বুজি নাপাব, তো সিহঁতে বৰ্ডত আহি বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে ইন ফিউচাৰত। 6 নম্বৰ ৰিজনটো হ'ল ৰিডিউচ পেনাল্টিছ অফ মিছ ইউজেছ, দণ্ডৰ হ্ৰাস। কি হৈছিল, বহুত দিনৰ পৰা চলি আছে এনেকুৱা ৱাকফ সম্পত্তি কিছুমান মানুহে বেআইনেৰে বিক্ৰী কৰি পইচা লৈ আছিলে। তো তাৰ কাৰণে এটা আইন আছিলে, এটা কানুন আছিলে যে কোনোবা মানুহে যদি ৱাকফ সম্পত্তি বেআইনীভাৱে বিক্ৰী কৰে, তাতে আগতে 2 বছৰ তাতে কাৰাদণ্ড জেল হৈছিল আৰু এক নন বেইলেবল অফেন্স আছিল। কিন্তু নতুন যোনটো সংশোধনী এক্ট আহিছে, আইন আহিছে, তাতে সেই পানিছমেণ্টটো 2 বছৰৰ পৰা কমাই 6 মান্থলৈ হ্ৰাস কৰা হৈছে। আৰু আগতে যোনটো নন বেইলেবল আছিল সেইটো বৰ্তমান বেইলেবল কৰি দিছে। 7 নম্বৰ কাৰণটো হ'ল ৰিমুভেল অফ বৰ্ড মেম্বাৰ্ছ। আগতে যোনটো ৱাকফ বৰ্ডৰ চেয়াৰমেন আছিলে, সি যদি কিবা বেআইনী কাম কৰিছে, কিছুমান অগ্ৰহণযোগ্য কাম কৰিছে, তো কি কৰিব পাৰিছে, চেয়াৰমেনজনক আগতে ৰিমুভ কৰিব পাৰিছে, এলিমেণ্টছ কৰিব পাৰিছে। বাট দ্য 2025 এক্ট এলিমেণ্টছ প্ৰভিজনছ অফ নন কনফিডেন্স মোশ্যনছ। ইয়াতে যোনখন নতুন সংশোধনী আইনে যিখন বৰ্ড বনাব, তাৰ যোনটো চেয়াৰমেন থাকিব, তাৰ এগেইনষ্টত ন' কনফিডেন্স মোশ্যনছটো এলিমিনেট কৰা হৈছে। তাক হটাব নোৱাৰিব, তাক চেঞ্জ কৰিব। এই যদি কিবা বেয়া কামো কৰে, গ্ৰহণযোগ্য কাম যি ইচ্ছা সিয়ে যদি কৰে, তথাপি তাক নন কনফিডেন্স মোশ্যন তাৰ এগেইনষ্টত নাহিব চেয়াৰপাৰ্চনৰ পিছত। তো বিভিন্ন ধৰণৰ এনেকুৱা সমস্যা, এনেকুৱা বিভিন্ন সমালোচকে এনেকৈ আলোচনা কৰিছে। তো আপুনি কি ভাবে, এই আইনখন কিমান গ্ৰহণযোগ্য? কমেণ্টছ কৰিব নাপাহৰিব। ধন্যবাদ।